नमः वन्दे शम्भु महेश्वरं वन्दे गौरी मनोहरं वन्दे हर हर बरह पदं वन्दे वन्दे नटराजं। नमस्कार। সাংস্কৃতিক ৰাজধানী যোৰহাটৰ অন্য এখন অগ্ৰণী নৃত্য শিক্ষাৰ প্ৰতিষ্ঠান লাস্য ডান্স একাডেমীৰ এই বৰ্ষপূৰ্তিৰ বৰ্ণময় অনুষ্ঠান অভ্যাৰা 2025ৰ এই পবিত্ৰ ক্ষণত ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰ প্ৰেক্ষাগৃহত সমবেত আমন্ত্ৰিত বিশিষ্ট অতিথিসকল আৰু উপস্থিত সংস্কৃতিপ্ৰেমী ৰাইজ, জয় জয়তে আপোনালোক সকলোলৈকে লাস্য ডান্স একাডেমীৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক অভিনন্দন আৰু সশ্ৰদ্ধ প্ৰণিপাত। লগতে আজি বাসন্তী পূজা আৰু আগন্তুক অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ জনাইছোঁ ওলগ আৰু শুভকামনা। লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা অতি শ্ৰদ্ধাৰ সাংবাদিকসকললৈ জনাইছোঁ ওলগ আৰু অভিনন্দন। হে সুধীবৃন্দ, আমি সকলোৱে জানো যে সত্যম শিৱম সুন্দৰম, এই সত্য শিৱ সুন্দৰ আৰাধনাইহে আমাৰ মনত প্ৰেৰণা দিয়ে আৰু এই সুন্দৰতে নিহিত থাকে আমাৰ জীৱন ৰস। এই সুন্দৰ আৰাধনাৰ একমাত্ৰ অৰ্ঘ হৈছে কলাৰ আৰাধনা। কলাৰ যোগেদিহে আমি সুন্দৰক লাভ কৰিব পাৰোঁ। ভৰতমুনি নাট্যশাস্ত্ৰৰ যি 64বিধ কলা আছে, এই 64বিধ কলাৰে প্ৰত্যেকৰে একোটা নিজস্ব ধৰ্ম আৰু বৈশিষ্ট্য আছে আৰু প্ৰত্যেকটো কলাৰ উদ্দেশ্যই হৈছে সুন্দৰৰ অন্বেষণ কৰা। এই ভৰতমুনি নাট্যশাস্ত্ৰৰ আটাইতকৈ আকৰ্ষণীয় আৰু মনোৰম কলাটোৱেই হৈছে নৃত্য কলা। এই নৃত্য কলা এক কথাত মানৱ জীৱনৰ দাপোন, য'ত প্ৰতিফলিত হয় জীৱনৰ ছন্দ, জীৱনৰ গতি আৰু প্ৰগতি। সেয়েহে কোৱা হয় নৃত্য কেৱল মাথো এটা শব্দ নহয়, নৃত্য কেৱল মাথো এটা শব্দ নহয়, নহয় কিছু মুদ্ৰা আৰু অংগী ভংগীৰ সমষ্টি। এই নৃত্যৰ আছে নিজা এক দৰ্শন দৃষ্টি, এই নৃত্যই হৈছে অহৰহ প্ৰেৰণাৰ বৃষ্টি, এই নৃত্যতে লুকাই আছে আমাৰ জনজীৱনৰ কৃষ্টি, নৃত্যই দিয়ে আমাক জীৱনৰ গতি আৰু প্ৰগতি, নৃত্যই হৈছে আমাৰ জীৱন জীনাৰ শকতি। গতিকে এই মনোৰম কলা নৃত্য ক্ষেত্ৰখনত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো এইসকল পুৰুধা নৃত্যশিল্পীসকলে এই নৃত্যক জগত সভালৈ আগুৱাই লৈ যাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিভিন্ন নৃত্যৰে সমাজত এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। সেই অগ্ৰজ নৃত্যানুৰাগীসকলৰ, নৃত্য বিশেষজ্ঞসকলৰ পদাংককে অনুকৰণ কৰি নৱপ্ৰজন্মৰ এগৰাকী অতিকে জনপ্ৰিয় নৃত্যাংগনা, যিগৰাকী নৃত্যাংগনা একাধাৰে 3বাৰকৈ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নৃত্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ নৃত্য প্ৰতিযোগীৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে 2000 চনতে তেওঁ লাস্য ডান্স একাডেমী নামৰ এখন নৃত্য বিদ্যালয় প্ৰতিষ্ঠা কৰি তেতিয়াৰ পৰা এতিয়ালৈকে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক সুনৃত্য শিক্ষাৰে এক জোনাকী বাটৰ সন্ধান দিবলৈ সক্ষম হৈছে। এইগৰাকী হৈছে জনপ্ৰিয় নৃত্যাংগনা তথা সত্ৰীয়া, কথক আৰু ভাৰত নাট্যমৰ বিশাৰদ আমাৰ সকলোৰে মৰমৰ অৰ্চনা শৰ্মা। মই আপোনালোকৰ পৰা সকলোৰে পৰা এজাউৰি আশীৰ্বাদৰ হাত চাপৰি বিচাৰি মই অৰ্চনা শৰ্মাক আপোনালোকৰ আগত পৰিচয় কৰিব বিচাৰিছোঁ। সকলোৱে জানে এয়া অৰ্চনা শৰ্মা লাস্য ডান্স একাডেমীৰ তেওঁ পৰিচালন সঞ্চালিকা আৰু তেওঁ নিজেও নৱপ্ৰজন্ম আৰু তেওঁ এই নৃত্য বিদ্যালয়ৰ যোগেদিয়ে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক অনাগত সুন্দৰ বাটেৰে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। গতিকে আজি এওঁৰ পৰিকল্পনাৰ পৰিচালনাতে নৃত্য অনুষ্ঠানটি হ'ব। গতিকে পুনৰ আপোনালোকৰ পৰা তেওঁৰ বাবে এজাৰি আশীৰ্বাদৰ হাত চাপৰি বিচাৰিছোঁ।
শ্ৰদ্ধাস্পদ দৰ্শকবৃন্দ, বৰ্তমান আমাৰ বিশ্বায়নৰ যুগ। এই বিশ্বায়নৰ যুগত আমাৰ যুৱক যুৱতীসকলে উচ্চ শিক্ষা লৈও কেতিয়াবা হতাশাত ভুগিব লগা হয়। তেওঁলোকে কৰ্ম সংস্কৃতিৰ অভাৱত ভুগিব লগা হয়। কিন্তু নৃত্য, সংগীত, অভিনয় বা বিভিন্ন কলা, শিল্পকলাসমূহ, চাৰুকলাই হওক, বিভিন্ন কলাসমূহ এনেকুৱা এটা কলা যিবিলাকৰ যোগেদি আমি সুন্দৰ আৰাধনাত ব্ৰতী হোৱাৰ লগতে আমিও কিন্তু নিজকে স্বাৱলম্বী কৰি তুলিব পাৰোঁ। গতিকে নৃত্যও আমাৰ জীৱনৰ অন্যতম এক কেৰিয়াৰ হ'ব পাৰে। গতিকে ইয়াত নৱপ্ৰজন্মৰ যথেষ্ট নৃত্যানুৰাগী আছে আমাৰ পুৰুধা নৃত্য গুৰুসকলৰ লগতে। গতিকে তেখেতসকলৰ বাবেও মই ভাবিছোঁ এই নৃত্যানুষ্ঠানৰ পৰা এক ভাল বাৰ্তা যাব। লগতে আমি এই নৃত্যৰ যোগেদি সমাজখনক এক সুশৃংখলিত ৰূপ দিব পাৰিম, এক ছন্দোবদ্ধ ৰূপ দিব পাৰিম। যেনেকৈ নটৰাজ শিৱৰ নৃত্যৰ তালে তালে নিখিল বিশ্ব ব্ৰহ্মাণ্ড ঘূৰ্ণীয়মান হৈ থাকে, ঠিক তেনেকৈ আমাৰ নৃত্যৰ কৰ্মৰাজিৰে আমাৰ নৃত্যৰ তলে তলে সমাজখনো সুশৃংখলিত হওক, শৃংখলাবদ্ধ হওক, সমাজত অসূয়া অপ্ৰীতি অশান্তি নোহোৱা হওক, সমাজখন নৃত্যৰ ছন্দে ছন্দে ধাৱমান হওক। গতিকে আমাৰ আশা আৰু প্ৰত্যাশা এই বৰ্ণময় অনুষ্ঠানটিয়ে সকলোৰে মনত সপোনৰ বৃন্দাবন উজ্বলাই তোলক আৰু সকলোৱে আমি নৃত্যৰ ছন্দে ছন্দে বিলীন হৈ এখন প্ৰেম ভাতৃত্বময় সমাজৰ অংশীদাৰী হওঁ। আহক শেষত সকলোকে এই অনুষ্ঠানলৈ পুনৰবাৰ স্বাগতম জনাই আমাৰ আশা আৰু প্ৰত্যাশা যে এই নৃত্যৰ মাধ্যমেৰে, এই সুন্দৰ আৰাধনাৰ মাজেৰে আমাৰ লুইতপাৰৰ প্ৰতিটো আলি পদূলি প্ৰত্যেকটো পুৱা গধূলি মুখৰিত হওক সাংস্কৃতিক ধ্বনিৰে। এই শুভবাৰ্তাৰে পুনৰবাৰ আপোনালোকৰ পদৌতিৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাই, নটগুৰু নটৰাজৰ চৰণলৈ প্ৰণিপাত জনাই আমি অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ। শেষত কওঁ, হে নটদেৱতা, হে নাট্য জ্যোতি, তোমালৈ জনাইছোঁ আমি সহস্ৰ প্ৰণতি। কৃষ্টিৰ থাপনাত সৃষ্টিৰ অঞ্জলি যাচি, ৰূপান্তৰৰ শলিতা জ্বলাই তুমি দেখুৱাই দিয়া সত্য শিৱ সুন্দৰৰ পথেৰেই আমিও যাওঁ আগুৱাই। আমাক দিয়া শকতি, দিয়া শকতি, দিয়া শকতি। নমস্কাৰ, ধন্যবাদ। লাস্য ডান্স একাডেমীৰ উদ্যোগত আয়োজিত এই বৰ্ণময় অভ্যানা শীৰ্ষক নৃত্যানুষ্ঠানৰ আমি শুভাৰম্ভণি অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ আমন্ত্ৰিত বিশিষ্ট অতিথিসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। মই পুনতে তেখেতসকলক মঞ্চলৈ আদৰি আনিবলৈ আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাম। এই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি নামেই যাৰ পৰিচয়, এক বিশাল পৰিচয়, নৃত্য ক্ষেত্ৰখনৰ এক বটবৃক্ষ সদৃশ, নৃত্য ক্ষেত্ৰখনৰ এক সৰ্বকাশ সত্তা, যিগৰাকী নৃত্যশিল্পীৰ অনুপ্ৰেৰণাত, যিগৰাকী নৃত্যাংগনাৰ অনুপ্ৰেৰণাত পৰৱৰ্তী সময়ত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সেই পদাংককে অনুকৰণ কৰি নৃত্য ক্ষেত্ৰখন আগুৱাই লৈছে। আমাৰ গৌৰৱ আৰু সম্পদ এইগৰাকী হৈছে যিগৰাকীয়ে তেতিয়াৰে চেন্নাই, বৰ্তমান চেন্নাই, তেতিয়া তামিলনাডুৰ ৰুক্মিণী দেৱী কলাকেন্দ্ৰৰ পৰা ভাৰত নাট্যমত বিশেষভাৱে সুখ্যাতি অৰ্জন কৰি অসমলৈ ঘূৰি আহিছিলে আৰু পৰৱৰ্তী সময়ত ভাৰত নৃত্যমৰ বিশাৰত এইগৰাকী নৃত্যাংগনাই তেখেতৰ এখন নৃত্য বিদ্যালয় প্ৰতিষ্ঠান কৰি সেই নৃত্য বিদ্যালয়খনৰ যোগেদি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নৃত্য বিলাই দি সমাজত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। যিগৰাকী নৃত্যাংগনাই আমেৰিকা, পেৰিছকে আদি কৰি বিশ্বৰ বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত নৃত্য প্ৰদৰ্শন কৰি আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেইকাৰণে মই কৈছোঁ, নৃত্য ক্ষেত্ৰখনৰ এক বিশাল সৰ্বকাশ সত্তা এইগৰাকী হৈছে বিশিষ্টা সুদৰ্শনা নৃত্যাংগনা, মোহময় নৃত্যাংগনা, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিতা বৰদলৈ বাইদেউ। আপোনালোকৰ পৰা এজাৰি জোৰদাৰ হাত চাপৰি বিচাৰি মই উদ্যোক্তাসকলক মঞ্চলৈ আমাৰ বাইদেউক আদৰি আনিব অনুৰোধ জনালোঁ। এক মহিয়সী আমাৰ ৰঞ্জিতা বৰদলৈ বাইদেউ, বাইদেউক স্বাগতম জনাইছোঁ। তাৰ পাছতে আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ নৃত্য ক্ষেত্ৰখনৰ অন্য এটা চিনাকি নাম, নামেই যাৰ পৰিচয়, যাক হয়তো নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই।
যিগৰাকীয়ে নিৰলস নৃত্য সাধনাৰে বিছমিল্লাহ খান যুৱ সংগীত নাটক একাডেমী বঁটাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। একাধাৰে সত্ৰীয়া নৃত্য বিশাৰদ তথা ভাৰত নাট্যমত বিশেষভাৱে খ্যাতি অৰ্জন কৰা এইগৰাকী নৃত্যাংগনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ কলা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। বৰ্তমান নৃত্যাঞ্জলি শীৰ্ষক এখন নৃত্য বিদ্যালয়ৰ পৰিচালন সঞ্চালকৰ দায়িত্ব বহন কৰি থকা এইগৰাকী নৃত্যাংগনায়ো প্ৰজন্মৰ পৰা প্ৰজন্ম বিভিন্ন ছাত্ৰ ছাত্ৰীক নৃত্য শিক্ষাৰে এক সুন্দৰ জোনাকীবাট দেখুৱাবলৈ সক্ষম হৈছে। এইগৰাকী হৈছে বিশিষ্ট সুদৰ্শনা নৃত্যাংগনা অঞ্জলি বৰবৰা বৰঠাকুৰ। আপোনালোকৰ পৰা সকলোৰ পৰা এজাৰি হাত চাপৰি বিচাৰি আমি তেখেতক মঞ্চলৈ স্বাগতম জনাইছোঁ। তাৰ পাছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিম অন্য এগৰাকী নৃত্য ক্ষেত্ৰখনৰ এটি চিনাকি নাম, যিগৰাকীয়ে কথক নৃত্য তথা আমাৰ লোকনৃত্যক বিশেষভাৱে দক্ষতা অৰ্জন কৰি বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত নৃত্য শিক্ষা বিলাই দি পৰৱৰ্তী সময়ত আমাৰ লোকনৃত্যৰ ওপৰত গৱেষণা কৰি বিশেষ ফেলোশ্বিপ লাভ কৰি আমালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেইগৰাকী হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট মোহময়ী নৃত্যাংগনা চেতনা বৰগোহাঁই বাইদেউ। নাই তাৰ পৰাই কৈছে সকলোকে চব চিনাকি মোক একদম নৃত্য ক্ষেত্ৰৰ উজ্জ্বল নক্ষত্ৰ চব বহি আছে ধুনীয়াকৈ। গতিকে তেওঁলোক দুই অনুপস্থিত। তাৰ পাছতে আমি আমন্ত্ৰণ জনাব বিচাৰিম নৃত্য ক্ষেত্ৰখনৰ অন্য এটা চিনাকি নাম, জীৱনৰ ঘাট প্ৰতিঘাত সংঘাত নেওচি যিগৰাকীয়ে নৃত্যকে জীৱনৰ ব্ৰত হিচাপে লৈ নৃত্য ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক এক জোনাকীবাটৰ সন্ধান দিবলৈ সক্ষম হৈছে। যিগৰাকীয়ে নৃত্য কানন নামৰ এখন নৃত্য বিদ্যালয়ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক নৃত্য ক্ষেত্ৰখনৰ এক সোণালী বাট দেখুৱাই দিবলৈ সক্ষম হৈছে। যিগৰাকীয়ে ছ'চিয়লজিত সমাজশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰীধাৰী এইগৰাকী নৃত্যাংগনাই পৰিৱেশ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ কলাতো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও তেখেতৰ প্ৰয়াত স্বামী সমাজকৰ্মী ত্ৰিদীপ বৰঠাকুৰৰ সোঁৱৰণিত এটি ইণ্টেণ্ডেণ্ট নামৰ এটা বিশেষ NGOৰ সঞ্চালিকাৰ দায়িত্বও বহন কৰি আছে। গতিকে সমাজ আৰু সংস্কৃতিৰ লগত অহৰহ জড়িত এইগৰাকী নৃত্যাংগনাই হৈছে আমাৰ সকলোৰে পৰিচিত বন্দিতা দত্ত বৰদলৈ। আপোনালোকৰ পৰা এজাৰি হাত চাপৰি বিচাৰি মই তেখেতকো মঞ্চলৈ স্বাগতম জনাইছোঁ আৰু উদ্যোক্তাসকলক আমি তেখেতক মঞ্চলৈ আদৰণি অনুৰোধ জনাইছোঁ। বন্দিতা দত্ত বৰদলৈ এটা সম্বন্ধত কিন্তু ঘৰতে দুয়োগৰাকী প্ৰথম ঘৰতে মঞ্চলৈ আহিছে, গতিকে সেইফালৰ পৰা হাত চাপৰি এটা হ'ব লাগে। তাৰ পাছতে মই আপোনালোকক চিনাকি কৰি দি ভাল পাম। আমাৰ সকলোৰে আচলতে অনুপ্ৰেৰণা নৃত্য ক্ষেত্ৰখনৰ এক নিৰলস সাধিকা যিগৰাকী নৃত্যাংগনাই সৃষ্টিশীল নৃত্যৰে জগত চিনাৰ প্ৰয়াস কৰিছে, আকাশ চুবলৈ সক্ষম হৈছে। যিগৰাকী সুদৰ্শনা নৃত্যাংগনাই ইতিমধ্যে কেইবাখনো VCD চলচ্চিত্ৰত তেখেতে নৃত্য পৰিচালিকা হিচাপে আত্মপ্ৰকাশ কৰিছে। সেইগৰাকী হৈছে অন্য এখন আগশাৰীৰ নৃত্য প্ৰতিষ্ঠান জংকাৰৰ পৰিচালন সঞ্চালিকা এটা বিশিষ্ট নৃত্যাংগনা শেৱালী বৰুৱা বাইদেউ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ শেৱালী বৰুৱা বাইদেউৰ বাবে আপোনালোকৰ পৰা এজাৰি হাত চাপৰি বিচাৰি মই বাইদেউকো মঞ্চলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ উদ্যোক্তাসকলক তেখেতক মঞ্চলৈ আদৰণি অনুৰোধ জনাইছোঁ। জনাব বিচাৰিছোঁ এগৰাকী সমাজকৰ্মী সমাজ সেৱিকা যিগৰাকীয়ে অহৰ্নিশে সমাজৰ উন্নতিৰ হকে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যিগৰাকী নেত্ৰীৰ উদ্যোগত বহুখিনি সামাজিক কাম খুব সুচাৰুৰূপে সম্পন্ন হৈছে। এইগৰাকী হৈছে বিশিষ্ট সমাজকৰ্মী বিদুষী মহিলা তথা 15 নং ৱাৰ্ডৰ শ্ৰদ্ধেয় ৱাৰ্ড কমিশ্যনাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ইলুৰা বৰদলৈ বাইদেউ। আমি বাইদেউৰ বাবে এজাৰি হাত চাপৰি বিচাৰি বাইদেউকো মঞ্চলৈ আদৰণি উদ্যোক্তাসকল। তাৰ পাছতে আমি মঞ্চলৈ স্বাগতম জনাব বিচাৰিম। মই অকণমান কিবা এটা চাই আছোঁ দেই, 1 মিনিট। মই তেখেতৰ মানে পৰিচয়টো ভুল হৈ গ'লে দিগদাৰ হ'ব। নৃত্যাংগনাই গোলাঘাটৰ আমাৰ দাঁতি কাষৰীয়া অতিকে আপোন ঠাই গোলাঘাটৰ
এখন অগ্ৰণী নৃত্য তথা সংগীত বিদ্যালয় সৰ্বানন্দ চলিহা সংগীত মহাবিদ্যালয়ৰ তেখেত পৰিচালন সঞ্চালিকা অধ্যক্ষা তথা কিডছ পেৰাডাইজ শীৰ্ষক এখন বিদ্যালয়ৰ তেখেত সঞ্চালিকাৰ দায়িত্বত আছে। সত্ৰীয়া নৃত্যৰ কথকৰ বিশাৰদ ডিগ্ৰী লাভ কৰা এইগৰাকী নৃত্যাংগনা এসময়ত আমাৰ লোকনৃত্য বিহুৰ বৰ বিহুতি আছিল। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰি নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক লোকনৃত্যৰ শুদ্ধ প্ৰশিক্ষণ দি অহা এইগৰাকী মোহময়ী নৃত্য প্ৰতিয়সী হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৰ্ণালী চলিহা বাইদেউ। আপোনালোকৰ পৰা এজাউৰি হাত চাপৰি বিচাৰি আমি এইগৰাকী নৃত্যাংগনাক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ। সত্ৰীয়া কথক আৰু তথা লোকনৃত্য বিহুৰ নৃত্যৰ বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰি অহা এয়া বৰ্ণালী চলিহা বাইদেউ গোলাঘাটৰ। মোৰ ভাল লাগিছে যোৰহাট গোলাঘাটৰ সমন্বয় হৈছে। মই নিজেও গোলাঘাটৰ, বাইদেউ ভাল পাইছোঁ। তাৰ পাছতে মই আমন্ত্ৰণ জনাব বিচাৰিম নৱপ্ৰজন্মৰ তিনিগৰাকীকৈ নৃত্যাংগনা আৰু নৃত্য বিশাৰদ আচলতে মোৰ সন্মুখত বহি আছে। মই তেখেতলোকক দেখি আছোঁ অথনিৰ পৰা, খুব ভাল লাগি আছে। মই কেতিয়া মাতো লাগি আছে। নামেই যাৰ পৰিচয় সকলোৱে চিনি পায়, মই পৰিচয় কৰি দিয়াৰ আচলতে প্ৰয়োজনে নাই। কথক আৰু সৃষ্টিশীল নৃত্যৰে জগত চিনাৰ প্ৰয়াস কৰি অহা আকাশ চুবলৈ সক্ষম হোৱা চন্দ্ৰকলা নৃত্য একাডেমী যোৰহাটৰ এখন অগ্ৰণী নৃত্য শিক্ষাৰ প্ৰতিষ্ঠান চন্দ্ৰকলাৰ পৰিচালন সঞ্চালকৰ দায়িত্বত থকা তথা যোৰহাটৰে নহয় অসমৰ এজন জনপ্ৰিয় অধিবক্তা আমাৰ সকলোৰে মৰমৰ পিংকু প্ৰিয়ম বৰদলৈ। আপোনালোকৰ পৰা এজাৰি জোৰদাৰ হাত চাপৰি বিচাৰিলোঁ। এতিয়া পিংকু প্ৰিয়ম বৰদলৈ খুব ষ্টাইলিছ আৰু খুব মৰম লগা ল'ৰা। গতিকে পিংকু প্ৰিয়মে ইতিমধ্যে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক যথেষ্টখিনি নৃত্য শিক্ষাৰ আগুৱাই নিবলৈ সক্ষম হৈছে। এয়া পিংকু প্ৰিয়ম বৰদলৈ আৰু অসমৰ বিভিন্ন অঞ্চলত তেওঁ নৃত্যৰ বিচাৰক হিচাপে বিচাৰকৰ আসন অলংকৃত কৰি আমালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এয়া পিংকু প্ৰিয়ম বৰদলৈ। তাৰ পাছতে মই আমন্ত্ৰণ জনাব বিচাৰিম নৃত্য ক্ষেত্ৰখনৰ অন্য এটি চিনাকি নাম, যিগৰাকী নৃত্যাংগনাই প্ৰিয়ম ডিভাইন ডান্সাৰ্ছ শীৰ্ষক এখন নৃত্য বিদ্যালয় পৰিচালন সঞ্চালিকাৰ দায়িত্ব গধুৰ দায়িত্ব বহন কৰি নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক সুন্দৰ সেন্দুৰী আলি দি আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। কথক নৃত্য তথা সত্ৰীয়া নৃত্যৰ বিশাৰদ এইগৰাকী নৃত্যাংগনাই অসমৰ বিভিন্ন মঞ্চত আৰু ভাৰতৰ বিভিন্ন মঞ্চত নৃত্য প্ৰদৰ্শন কৰি আমালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইগৰাকী হৈছে সুদৰ্শনা নৃত্যাংগনা প্ৰিয়ম বৰুৱা। আপোনালোকৰ পৰা এজাৰি জোৰদাৰ হাত চাপৰি বিচাৰি মই প্ৰিয়ম বৰুৱাক মঞ্চলৈ স্বাগতম জনাইছোঁ। এইখন মঞ্চতে পাই খুব গৌৰৱবোধ কৰিছোঁ। তাৰ পাছতে অন্য এগৰাকী জনপ্ৰিয় নৃত্য প্ৰতিয়সী মই আপোনালোকৰ আগত পৰিচয় কৰিব বিচাৰিছোঁ। নৃত্য মঞ্জিৰা শীৰ্ষক নৃত্য প্ৰতিষ্ঠানৰ সঞ্চালিকাৰ দায়িত্ব বহন কৰি এইগৰাকী নৃত্যাংগনাই প্ৰজন্মৰ পাছত প্ৰজন্ম যুৱক যুৱতীক নৃত্য শিক্ষাই আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। কথক আৰু ভাৰত নাট্যমৰ বিশাৰদ এইগৰাকী সুদৰ্শনা নৃত্যাংগনাই হৈছে ভাৰ্গৱী ফুকন। আপোনালোকৰ পৰা এজাৰি জোৰদাৰ হাত চাপৰি বিচাৰি মই ভাৰ্গৱী ফুকনকো মঞ্চলৈ স্বাগতম জনাইছোঁ। আমাৰ উদ্যোক্তাসকলক তেখেতক মঞ্চলৈ আদৰণি অনুৰোধ জনাইছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিম সংগীত ক্ষেত্ৰখনৰ এটি উজ্জ্বল নক্ষত্ৰ, মই নক্ষত্ৰ বুলিয়ে কৈছোঁ, যিগৰাকী সদায় নীৰৱ সাধক, সদায় নীৰৱে থাকি সদায় আনক সদায় উৎসাহিত কৰি আহিছে আৰু নীৰৱে আজি সুদীৰ্ঘ দিন ধৰি সংগীত ক্ষেত্ৰখনত নিজৰ অৱদানেৰে সংগীত ক্ষেত্ৰখন চহকী কৰিবলৈ সক্ষম হৈছে। উজনি অসমৰ প্ৰথমটো অডিঅ' ষ্টুডিঅ' অডিঅ' ৱৰ্ল্ডৰ স্বত্বাধিকাৰ তথা বৰ্তমান দাপোন চেনেলৰ স্বত্বাধিকাৰ এইগৰাকী সংগীত বিশেষজ্ঞই সংগীত শিল্পীয়ে সংগীত ক্ষেত্ৰখনত এক নতুন প্ৰজন্মৰ সূচনা কৰিবলৈ সক্ষম হৈছে। এখন পিয়ানো সংগীত বিদ্যালয়ৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্ম যুৱক যুৱতীসকলক সংগীত শিক্ষাৰে তেওঁ এক নতুন দিগন্তলৈ লৈ যাবলৈ সক্ষম হোৱা এইগৰাকীয়ে
আমাৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় সংগীত শিল্পী সংগীত পৰিচালক মানস জ্যোতি বৰা বুবুদা আমাৰ সকলোৰে মৰমৰ বুবুদা গতিকে সকলোৰে পৰা এজন আমি জোৰদাৰ হাত চাপৰি বিচাৰিছোঁ আপোনালোকৰ পৰা আৰু মই বুবুদাক মঞ্চলৈ স্বাগতম জনাইছোঁ সংবাদ ক্ষেত্ৰখনত সদায় নিত্য নতুন বাতৰিয়ে সদায় মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা সংবাদ ক্ষেত্ৰখনৰ এটা অতিকে চিনাকি নাম এক সৎ সাহসী আৰু নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতাত বিশ্বাসী এইগৰাকী নৱপ্ৰজন্মৰ এগৰাকী অতি সাহসী আৰু সৎ সাংবাদিক যি আসাম প্লেছৰ জৰিয়তে সংবাদ সেৱা আগবঢ়াই সমাজখনক অত্যন্ত প্ৰহৰীৰ দৰে কাম কৰা এইগৰাকী সংবাদকৰ্মীয়ে সমাজত সংবাদ সেৱাৰে এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে এইগৰাকী হৈছে নৱপ্ৰজন্মৰ জনপ্ৰিয় তথা অতি সাহসী সাংবাদিক ৰিয়া ৰাণী দত্ত সকলোৰ পৰা এজাৰি হাত চাপৰি বিচাৰিছোঁ আৰু আমি ৰিয়া ৰাণী দত্তক মঞ্চলৈ স্বাগতম জনাইছোঁ অকণমান মৰম আৰু শ্ৰদ্ধা জনাব বিচাৰিছোঁ মই প্ৰথমে আমাৰ আজি মঞ্চ উদ্বোধক হিচাপে আমন্ত্ৰণ জনাই অনা আমাৰ অতি শ্ৰদ্ধাৰ বিশিষ্ট নৃত্যাংগনা আমি ৰঞ্জিতা বৰদলৈ বাইদেউ আমাৰ লাস্য ডান্স একাডেমী পৰিচালন সঞ্চালিকা আমাৰ সকলোৰে মৰমৰ অৰ্চনা শৰ্মাই আমাৰ স্বাভিমান এখনি এয়া আমাৰ স্বাভিমান এখনি বিহুৱান আৰু এখন সম্বৰ্ধনা পত্ৰ আৰু এটা ফুলেৰে আমাৰ এইগৰাকী বিশিষ্ট নৃত্যাংগনাক সম্ভাষণ যচা হৈছে ইয়াৰ লাস্য ডান্স একাডেমীৰ হৈ বৰা ডাঙৰীয়া তেখেতক সম্ভাষণ যাচিবলৈ আমাৰ উদ্যোক্তাসকলৰ হৈ সংগীতা নেওগ ডাঙৰীয়ানী বাইদেউক মই অনুৰোধ জনাইছোঁ সংগীতা নেওগ ডাঙৰীয়ানী বাইদেৱে আমাৰ জনপ্ৰিয় সংগীত শিল্পী সকলোৰে শ্ৰদ্ধাৰ মানস জ্যোতি বৰা সকলোৰে মৰমৰ বুবুদাক এটি ফুলৰ পুলি এখন সম্বৰ্ধনা পত্ৰ আৰু আমাৰ স্বাভিমান এখনি বিহুৱানেৰে সম্ভাষণ প্ৰদান কৰিছে তাৰ পাছতে আমি শ্ৰদ্ধা জনাব বিচাৰিম আমাৰ মাজত উপস্থিত থকা অসমৰ এগৰাকী জনপ্ৰিয় নৃত্যাংগনা আমাৰ সকলোৰে শ্ৰদ্ধেয়া শেৱালী বৰুৱা বাইদেউ আমি শেৱালী বৰুৱা বাইদেউক আমাৰ উদ্যোক্তাসকলৰ হৈ ভাৰতী নেওগ বাইদেৱে আমাৰ স্বাভিমান এখনি বিহুৱান এখন সম্বৰ্ধনা পত্ৰ আৰু এটা ফুলৰ পুলিয়ে সম্ভাষণ যাচিবলৈ অনুৰোধ জনাইছোঁ এয়া উদ্যোক্তাসকলৰ হৈ ভাৰতী নেওগ বাইদেৱে আমাৰ অতি শ্ৰদ্ধেয় নৃত্যাংগনা নৃত্য প্ৰতিয়সী শেৱালী বৰুৱা বাইদেউ এখনি স্বাভিমান বিহুৱান এখন সম্বৰ্ধনা পত্ৰ আৰু এটা ফুলৰ পুলিয়ে সম্ভাষণ জ্ঞাপন কৰিছে তাৰ পাছতে আমি সম্ভাষণ জনাব বিচাৰিম অকল গোলাঘাটৰে নহয় অসমৰ এগৰাকী জনপ্ৰিয় নৃত্যাংগনা নৃত্য প্ৰতিয়সী বৰ্ণালী চলিহা বাইদেউ আমাৰ উদ্যোক্তাসকলৰ হৈ নিতুমণি তামুলী ডাঙৰীয়ানী বাইদেৱে তেখেতক আমাৰ স্বাভিমান এখনি বিহুৱান এখন সম্বৰ্ধনা পত্ৰ আৰু এটা ফুলৰ পুলিয়ে সম্ভাষণ যাচিব এয়া অসমৰ বিশিষ্ট নৃত্যাংগনা বৰ্ণালী চলিহা বাইদেউ এয়া উদ্যোক্তাসকলৰ হৈ নিতুমণি তামুলী বাইদেৱে আমাৰ স্বাভিমান বিহুৱান এখন সম্বৰ্ধনা পত্ৰ আৰু এটা ফুলৰ পুলিয়ে সম্ভাষণ জ্ঞাপন কৰিছে লাস্য ডান্স একাডেমীৰ তৰফৰ পৰা বন্দিতা দত্ত বৰদলৈ ডাঙৰীয়ানী বাইদেউ আমি তেখেতক আমাৰ স্বাভিমান এখনি বিহুৱান এখন মানপত্ৰ আৰু এটা ফুলৰ পুলিৰে সম্ভাষণ যাচিব অনন্যা দেৱী বাইদেৱে অসমৰ অন্য এগৰাকী জনপ্ৰিয় নৃত্যাংগনা তথা বিভিন্ন সময়ত সামাজিক কামে উজ্বলি উঠিবলৈ সক্ষম হোৱা এয়া বিশিষ্ট নৃত্যাংগনা বন্দিতা দত্ত বৰদলৈ তেখেতক সম্ভাষণ যাচিছে এয়া অনন্যা দেৱী বাইদেৱে এখনি সম্বৰ্ধনা পত্ৰ আমাৰ স্বাভিমান বিহুৱান আৰু এটা ফুলৰ শিল্পী নৃত্য বিশাৰদ নৃত্য প্ৰশিক্ষক আমাৰ সকলোৰে শ্ৰদ্ধাৰ পিংকু প্ৰিয়ম বৰদলৈ ডাঙৰীয়াক আমি পিংকু প্ৰিয়ম বৰদলৈ ডাঙৰীয়াক সম্ভাষণ যাচিবলৈ বৰ্ণিতা দাস ডাঙৰীয়ানী বাইদেউক আমি অনুৰোধ জনাইছোঁ এয়া চন্দ্ৰকলা নৃত্য প্ৰতিয়সী তথা নৃত্য প্ৰশিক্ষক প্ৰিয়ম বৰুৱা ডাঙৰীয়ানী
আমি উদ্যোক্তাসকলৰ হৈ মালবিকা দত্ত বাইদেউক তেখেতক সম্ভাষণ যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া নৱপ্ৰজন্মৰ অন্য এগৰাকী জনপ্ৰিয় নৃত্যাংগনা নৃত্য প্ৰশিক্ষক নৃত্য প্ৰতিয়সী প্ৰিয়ম বৰুৱা তেখেতক সম্ভাষণ জ্ঞাপন কৰিছে মালবিকা দত্ত বাইদেৱে। আমাৰ স্বাভিমান এখনি বিহুৱান, এখন সম্বৰ্ধনা পত্ৰ আৰু এটা ফুলৰ পুলি। এয়া লাস্য একাডেমীৰ হৈ এইগৰাকী জনপ্ৰিয় নৃত্যাংগনাক সম্ভাষণ জ্ঞাপন কৰা হৈছে। তাৰ পাছতে আমি সম্ভাষণ জনাব বিচাৰিম অন্য এগৰাকী জনপ্ৰিয় নৃত্যাংগনা তথা নৃত্য প্ৰশিক্ষক ভাৰ্গৱী ফুকন ডাঙৰীয়ানীক। আমি তেখেতক সম্ভাষণ যাচিবৰ বাবে উদ্যোক্তাসকলৰ হৈ দীপ্তি শইকীয়া বাইদেউক অনুৰোধ জনাইছোঁ। এয়া দীপ্তি শইকীয়া বাইদেৱে লাস্য ডান্স একাডেমীৰ হৈ আমাৰ স্বাভিমান এখনি বিহুৱান, এটি ফুলৰ পুলি আৰু এখন সম্বৰ্ধনা পত্ৰৰে তেখেতক সম্ভাষণ জ্ঞাপন কৰিছে। তাৰ পাছতে আমি সম্ভাষণ জনাব বিচাৰিম, আচলতে মই নামটো বিচাৰিয়ে ফুৰিছোঁ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, বিদুষী মহিলা ইলোৰা বৰদলৈ বাইদেউ 15 নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এইগৰাকী বাইদেউৰ কামে ইতিমধ্যে সমাজত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। আমি উদ্যোক্তাসকলৰ হৈ বুলুমণি বৰা বাইদেউক এইগৰাকী মহিয়সী নাৰীক সম্ভাষণ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ অতি শ্ৰদ্ধা ইলোৰা বৰদলৈ বাইদেউ উদ্যোক্তাসকলৰ হৈ বুলুমণি বৰা বাইদেৱে আমাৰ স্বাভিমান এখনি বিহুৱান, এখনি সম্বৰ্ধনা পত্ৰ আৰু এতিয়া ফুলৰ পুলি সম্ভাষণ। বৰদলৈ বাইদেউ, আমাৰ ইলোৰা বৰদলৈ বাইদেউ, আমাৰ মানসজ্যোতি বৰাদা, বন্দিতা দত্ত বৰদলৈ আৰু শেৱালী বৰুৱা বাইদেউ আমি একেলগে 5 গছি বন্তি প্ৰজ্বলন কৰি আজি অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু সহযোগিতা আগবঢ়াব প্ৰিয়ম বৰুৱা, পিংকু প্ৰিয়ম বৰুৱা, ভাৰ্গৱী ফুকন, বৰ্ণালী চলিহা বাইদেউ। আমি তেখেতসকলক সহযোগিতা আগবঢ়াবৰ বাবে বিনম্ৰভাৱে शत्रुबुद्धि विनाशाय दीपज्योति नमस्तुते, दीपज्योति नमस्तुते, दीपज्योति नमस्तुते। প্ৰজ্বলিত হৈছে আৰু সকলোকে বন্তি প্ৰজ্বলনত অংশ লোৱা সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত আমি অনুষ্ঠানৰ মাজলৈ যাম আৰু প্ৰত্যেকগৰাকী বিশিষ্ট ব্যক্তিৰ হৈ আমি আমাৰ সকলোৰে শ্ৰদ্ধা ৰঞ্জিতা বৰদলৈ বাইদেউলৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। তেখেতৰ দুআষাৰেৰে আজি আনুষ্ঠানিকভাৱে মঞ্চ উদ্বোধন কৰা হ'ল বুলি তেখেতে ঘোষণা কৰিব আৰু তাৰ পাছতে আমাৰ অনুষ্ঠানৰ আজি শুভাৰম্ভ হ'ব। এইখিনিতে কৈ থওঁ, আমাৰ বহুকেইগৰাকী আমন্ত্ৰিত বিশিষ্ট অতিথি ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি উদ্যোক্তাসকলে জানিবলৈ দিছে আৰু মাত্ৰ 2-3টা নৃত্যানুষ্ঠানৰ পাছতে আমি তেখেতসকলক মঞ্চলৈ আদৰি আনিম আৰু আপোনালোকৰ আগত পৰিচয় কৰি দিম। ধন্যবাদ সকলোকে। ধন্যবাদ। আহক, আগলৈ আহক। এয়া সকলোৰে হৈ মই শ্ৰদ্ধেয় ৰঞ্জিতা বৰদলৈ বাইদেউক মাইক্ৰফোন আগবঢ়াই দিছোঁ তেখেতৰ উদ্বোধনী ভাষণ। ধন্যবাদ ৰঞ্জন। সকলোকে প্ৰণাম জনাইছোঁ। আজি যোৰহাটৰ লাস্য ডান্স একাডেমীৰ অৰ্চনা শৰ্মাই গৈ মোক নিমন্ত্ৰণ কৰি আনিলে। তেওঁলোকৰ আজি স্কুলখনৰ বছৰেকীয়া যিটো নৃত্যানুষ্ঠান তেওঁলোকে পাতিছে তাৰ বাবে মোক আমন্ত্ৰণ কৰিলে শুভাৰম্ভ কৰিবৰ বাবে।
প্ৰথমে সকলো সদস্যা লাস্য ডান্স একাডেমি অৰ্চনা শৰ্মাৰ লগতে সকলো সদস্যাক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাল লাগিছে শুনি, মানে যোৰহাটত দিনে দিনে নতুন নতুন ডান্সাৰ বা নতুন নতুন নৃত্যশিল্পীৰ প্ৰজন্ম আগবাঢ়ি আহিছে, নতুন নতুন ভাল ভাল ডান্সাৰ জন্ম হৈছে। বহুত আজিকালিতো সকলোৱে খুব ভালেই নাচে, মই বেয়া ডান্স কৰা আজিকালি কাকো দেখাই নাই, যিমানবিলাক অনুষ্ঠানলৈকে যাওঁ সকলোৱে খুব ভাল নাচে। সেইটো এটা যোৰহাটবাসীৰ কাৰণে খুব ভাল খবৰ। আমি আগবাঢ়ি আহিছোঁ নৃত্যৰ ক্ষেত্ৰত। এটা কথাই মই ক'ব বিচাৰিছোঁ, যিসকলে ক্লাছিকেল ডান্স শিকি আছে নহয়, ইণ্ডিয়ান ক্লাছিকেল ডান্স, তেওঁলোকে গ্ৰামাৰখিনি যাতে খুব ভালকৈ শিকে। ইণ্ডিয়ান ক্লাছিকেল ডান্সত যিখিনি গ্ৰামাৰ আছে, যিখিনি শুদ্ধ ব্যাকৰণখিনি যাতে গুৰুৰ পৰা খুব ধুনীয়াকৈ আয়ত্ব কৰে, সেইখিনি মই কামনা কৰিছোঁ। কাৰণ ব্যাকৰণ জনাটো খুব জৰুৰী। আমি সকলোৱে ভাল নাচোঁ, আমি জানো, নতুন প্ৰজন্ম টিভিত দেখিছোঁ, ডাঙৰ ডাঙৰ গুৰুসকলক দেখিছোঁ, আমি সকলোৱে খুব ভাল নাচোঁ। কিন্তু আমি গ্ৰামাৰ কিমান ভালকৈ শিকিব পাৰিছোঁ, নিয়ম শৈলী প্ৰত্যেকটো ডান্সৰ এটা নিয়ম আছে, বেলেগ বেলেগ আমি নিয়মত আমি সত্ৰীয়াই হওক, ভাৰতনাট্যমেই হওক, ওডিচি ডান্সেই হওক, কথকেই হওক, প্ৰত্যেকটো ডান্স অলপ বেলেগ বেলেগ। যদিও ক্লাছিকেল ডান্স প্ৰতিটো ডান্স বেলেগ, কথক উত্তৰ প্ৰদেশৰ, ভাৰতনাট্যম হৈছে চাউথ ইণ্ডিয়ান, মোহিনী আট্টম চাউথ ইণ্ডিয়াৰ ডান্স, তেনেকৈ প্ৰত্যেকটো বেলেগ বেলেগ। যেনেকৈ সত্ৰীয়া অসমৰ প্ৰতিটো ডান্সৰে বেলেগ বেলেগ এটা নিয়ম আছে, যিটো নিয়ম আমি সৰুৰে পৰা বা যিমানটো বয়সৰ পৰা আমি শিকিছোঁ, সেইখিনি নিয়ম মানি অহাটো আমাৰ কাৰণে খুবেই প্ৰয়োজন। দেখাক দেখি যাব নালাগে, নৃত্যটোৰ প্ৰতি শ্ৰদ্ধা ভক্তি আমাৰ সকলোৰে থাকিব লাগে। মই সেইটোৱে বিচাৰিছোঁ। বিশেষ ক'বলগীয়া একো নাই। আমিও এতিয়া শিকি আছোঁ, শিকিবলৈ বহুত বাকী আছে। এইটো নহয় যে আমি ইয়াতে সমাপ্ত কৰিলোঁ, ডিগ্ৰী ল'লোঁ, শেষ হ'লোঁ, সেইটো নহয়। শিকিবলৈ আৰু আমাৰ বহুত বাকী আছে। শিকালেও নতুন নতুন ধৰণৰ বহুত কথা শিকিব পৰা যায়। সেইবাবে কৈছোঁ, শিক্ষাটো যাতে সমাপ্ত নকৰে, যে ডিগ্ৰী ল'লোঁ শেষ কৰিলোঁ, সেইটো নহয়। শিকিবলৈ আৰু বহুত বাকী আছে। আমি ছাত্ৰ ছাত্ৰীৰ পৰাও শিকিব পাৰোঁ, গুৰুসকলৰ পৰাতো শিকিয়ে আছোঁ, আৰু কেনেকৈ নিয়মত শুদ্ধ নৃত্যই কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ। ৰঞ্জন আৰু আজি এই মঞ্চত থকা যিসকল নৃত্যশিল্পীসকলে মোৰ সেৱা আগবাঢ়িছোঁ। প্ৰথমতে মই নাচৰ লগত ইমান জড়িত নহয় যদিও প্ৰায়খিনি নৃত্যশিল্পীৰ যিখিনি গীত ৰেকৰ্ডিং কৰা হয় বা গীতবিলাক এডিটিং কৰা হয়, মই বহুতখিনি কাম কৰিছোঁ। শেৱালি বাইদেউৰ বহুত পুৰণা গীত এটা ভিডিঅ'গ্ৰাফি কৰিছিলে, সেইটো মই মিউজিক কৰিছিলোঁ। আজি তেতিয়া টিভি চেনেল অহাই নাই, বহুত বছৰ হ'ল, প্ৰায় 25 বছৰমান হ'ল। আৰু সেইকাৰণে আজি এই অৰ্চনাৰ যি লাস্য ডান্স একাডেমি হয়, যিসকল তেওঁৰ ষ্টুডেণ্টে ইয়াত পাৰফৰ্ম কৰিব, সকলোৱে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু বিশেষকৈ অৰ্চনালৈ ইমান সুন্দৰকৈ তাই লৈ গৈছে। বহুত দেখিছোঁ, বহুত নৃত্যশিল্পী দেখিছোঁ ইয়াত, আৰু সকলোৱে পাৰফৰ্ম কৰিব চাগে। আৰু সকলোৱে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু বাকীসকল যিসকল নৃত্যশিল্পী আহিছে, আমাৰ জ্যেষ্ঠসকলৰ মোৰ ফালৰ পৰা তেখেতসকলেও আগন্তুক বিহুৰ শুভেচ্ছা দিলোঁ, আৰু আপোনালোকৰ শুভেচ্ছা থাকিল। ধন্যবাদ। লাস্য ডান্স একাডেমীৰ অধ্যক্ষ মহোদয়ৰ লগতে এই একাডেমীৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ আৰু আমাক আমন্ত্ৰণ দি আজি আমন্ত্ৰণ দি যেনেদৰে আপ্যায়িত কৰিলে, তাৰ বাবেও তেওঁলোকক ধন্যবাদৰ পাত্ৰ। আৰু বিশেষকৈ আমাৰ ঘোষকে ইমান সুন্দৰকৈ কথা কৈ যোৱাৰ পাছত আমাৰ ক'বলৈ তেনেকৈ নাথাকেই, ৰঞ্জিতা বাইদেৱে সুন্দৰকৈ ক'লে। মই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ অৰ্চনা শৰ্মাৰ জৰিয়তে এই একাডেমীয়ে যাতে সুন্দৰ বাটেদি গৈ সোণোৱালী সপোন ৰচে, তাৰ বাবে মই তেওঁলোকলৈ ধন্যবাদ আৰু আশীৰ্বাদ জনাইছোঁ। লগতে সকলোলৈকে বাপুতি সাহোন ৰঙালী বিহুৰ শুভকামনা আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। বিশেষকৈ অৰ্চনা, খুব মৰম দিলা, ইমানখিনি মৰম দিছা, সঁচাকৈ কি বুলি ক'ম তোমাক মই ক'ব নোৱাৰোঁ। বহুত সুখ অনুভৱ কৰিছোঁ। লগতে অৰ্চনাৰ লগত জড়িত মাক দেউতাক ল'ৰা ছোৱালী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আপোনালোকে যে ইমান তাইক চাথ দিছে, লগ দিছে, সদায় দিব, সদায় থাকিব, তেতিয়া তাই আগবাঢ়ি যাব। মই সেইটোৱে কামনা কৰিছোঁ। আৰু এতিয়া কথা শুনাৰ সময় নাই, কাৰণ যথেষ্ট সময় হৈ গ'ল। পোৱালীকেইটা নাচো নাচোকৈ আছে, তাহাঁতেও আগবাঢ়ি যাওক। মোৰ আশীৰ্বাদ থাকিলে, শুভেচ্ছা থাকিলে, ধন্যবাদ। ধন্যবাদ। আমাৰ আজি উদ্বোধক ৰঞ্জিতা বৰদলৈ বাইদেউ, শ্ৰদ্ধাৰ মানসজ্যোতি বৰা বুবুদা, শ্ৰদ্ধাৰ ইলুৰা বৰদলৈ বাইদেউ আৰু শেৱালী বাইদেউ, আৰু যিসকলে বন্দিতা দত্ত বৰদলৈ, পিংকু প্ৰিয়ম বৰদলৈ, প্ৰিয়ম বৰুৱা, ভাৰ্গৱী ফুকন, সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমি অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ। সর্ববিঘ্ন বিনাশায় সর্বকল্যাণ হেতবে পার্বতী প্রিয়পুত্রায় গঙ্গানেশ্বায় নমো নমঃ। সকলো কৰ্মৰ শুভাৰম্ভণিতে বিঘ্ন বিনায়ক গণেশক প্ৰাৰ্থনা কৰা হয়, গণেশক পূজা অৰ্চনা কৰা হয়। তেন্তে আহকচোন আজি লাস্য ডান্স একাডেমীৰ তৰফৰ পৰা এই বিদ্যালয়ৰ প্ৰতিষ্ঠানটিৰ কণ কণ ছাত্ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি গণেশ বন্দনা আমি আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন এই ভক্তিভৰা সুন্দৰ গণেশ বন্দনাটি আমি উপভোগ কৰোঁ।